এতিয়া সেই কথাটোত দ্বিতীয় এটা কথা আছে যে সকলোৱে জানে যে অসম এখন ভূমিকম্প প্ৰবণ এলেকা। সেই এলেকাত ইমান বৃহৎ এটা নদীবান্ধ নিৰ্মাণ কৰা হৈছে, নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্প। এতিয়া সেইটো 11 এপ্ৰিলৰ পৰা কাৰ্যক্ষম কৰা হ'ব, 750 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব। সেই কথাটোৰ মাজত শেহতীয়াকৈ এটা বিশেষ প্ৰতিবেদন পোহৰলৈ আহিছে, এটা বিশেষ গৱেষণা পোহৰলৈ আহিছে। সেইটো গৱেষণা কৰিছে পিয়ৰ এণ্ড এপ্লাইড জিঅ'ফিজিক্সে। সেই গৱেষণাটো কৰিছে পিয়ৰ এণ্ড এপ্লাইড জিঅ'ফিজিক্স। এটা পিয়ৰ এণ্ড এপ্লাইড জিঅ'ফিজিক্সৰ যিটো গৱেষণা, সেইটোত কিন্তু কিছু ভয়ংকৰ তথ্য আছে। আৰু সেই তথ্যখিনি আমি ভাবোঁ বৰ্তমান সময়ত ৰাইজে গম পোৱাৰ প্ৰয়োজন আছে, কাৰণ চাৰিওফালে অসমত এতিয়া উৎসৱমুখৰ পৰিৱেশ। সেই উৎসৱমুখৰ পৰিৱেশত উন্নয়নৰ হেঁচাত, এডভান্টেজ অসমৰ হেঁচাত আমি এটা খবৰ দিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে, অনুভৱ কৰিছে, যোৱা ফেব্ৰুৱাৰী 27 তাৰিখে অসমত এটা ভূমিকম্প আহিছে। 27 ফেব্ৰুৱাৰীৰ দিনা পুৱতি নিশা এটা ভূমিকম্প আহিছে। পুৱতি নিশা 5 ৰিক্টাৰ স্কেলত 5 মেগনিটিউডৰ এটা ভূমিকম্প আহিছে। সেই ভূমিকম্পটোৰ পাছত ইতিমধ্যে ৰাইজ অকণমান আতংকিত হৈ আছে। এতিয়া সেই আতংকিত হৈ থকাৰ মাজত পিয়ৰ এণ্ড এপ্লাইড জিঅ'ফিজিক্সে এটা ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। সেই কথাখিনি কিন্তু মন কৰিবলগীয়া। এতিয়া সেইটো কৈছে যে সেই তথ্যটোত কি লিখা আছে যে যিটো ভূমিকম্প 27 তাৰিখে হৈছিলে, ৰিক্টাৰ স্কেলৰ 5 প্ৰাবল্যৰ যিটো ভূমিকম্প হৈছিলে, সেইটোৰ যিখিনি অঞ্চল, সেই অঞ্চলখিনিৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও। কিন্তু সেই অঞ্চলটোক এটা বিশেষ নাম আছে, সেই নামটোক কোৱা হয় কপিলী ফল্ট জোন। পুনৰ কৈছোঁ, কপিলী ফল্ট জোন। এতিয়া কপিলী ফল্ট জোনটো এনেকুৱা এটা অঞ্চল যিটো সচৰাচৰ ভূমিকম্প প্ৰবণ। পিয়ৰ এণ্ড এপ্লাইড জিঅ'ফিজিক্সে কৈছে যে এই অঞ্চলটো এতিয়া বৰ্তমান অৱস্থাত ভেৰি এক্টিভ হৈ আছে, অৰ্থাৎ অতি সক্ৰিয় হৈছে। এতিয়া ঘটনাটো কি বুলি ক'লে যে যিটো 27 তাৰিখৰ ভূমিকম্প, সেইটো মৰিগাঁৱত হ'লেও সেইটো এই কপিলী ফল্ট জোনৰ যিটো উত্তৰ দিশৰ অঞ্চল আছে, সেই অঞ্চলটোত হৈছিলে। আৰু সেই যিটো অভিকেন্দ্ৰ, যিটো য'ৰ পৰা ভূমিকম্পৰ উৎপত্তি হৈছিলে, সেইটো আপোনালোকৰ মনত আছে 2021 চনত শোণিতপুৰত এটা ভূমিকম্প হৈছিলে, বৃহৎ প্ৰাবল্য ভূমিকম্প হৈছিলে। তাৰ পাছত সৰু সুৰা কেইবাটাও ভূমিকম্প হৈছিল। সেই শোণিতপুৰৰ যিটো 6 অধিক প্ৰাবল্যৰ যিটো ভূমিকম্প হৈছিল, সেইটোৰ ঠিক ওচৰতে এই ভূমিকম্প অনুভূত হৈছে, অভিকেন্দ্ৰটো সৃষ্টি হৈছে। গতিকে সেই ক্ষেত্ৰত আশংকা তেওঁলোকে প্ৰকাশ কৰিছে। এই গোটেই প্ৰতিবেদনটোত তেওঁলোকে গৱেষণা কৰি এইখিনি কথা কৈছে যে 2021 চনৰ এপ্ৰিলৰ 28 তাৰিখে শোণিতপুৰৰ যিখিনি অঞ্চলত 6.4 প্ৰাবল্যৰ ভূমিকম্প হৈছিলে, যিটো এপিক চেণ্টাৰ আছিল বা যিটো অভিকেন্দ্ৰ আছিল, সেইটো ঠিক কাষতে আছে 27 ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ অভিকেন্দ্ৰ, অৰ্থাৎ মৰিগাঁও। আৰু সেই গোটেই অঞ্চলটো কপিলী ফল্ট জোনৰ, অৰ্থাৎ এই যিটো অঞ্চল তেওঁলোকে চিনাক্ত কৰিছে, ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে চিনাক্ত কৰিছে, যাৰ নাম হ'ল কপিলী ফল্ট জোন, সেইটোৰ ঠিক লগতে লাগি আছে, সেইটো অঞ্চলতে পৰিছে। এতিয়া কপিলী ফল্ট জোনটো কিমান ব্যাসাৰ্ধৰ বুলি ক'লে বা কিমান ডাঙৰ অঞ্চল বুলি ক'লে, এইটো হ'ল 100 কিলোমিটাৰ বিস্তৃত এটা অঞ্চল, যিটো মণিপুৰৰ পশ্চিম দিশৰ পৰা, পশ্চিম মণিপুৰৰ পৰা, অৰ্থাৎ ৱেষ্টাৰ্ণ পাৰ্ট অফ মণিপুৰৰ পৰা ভূটান, অসম আৰু অৰুণাচল পৰ্যন্ত বিস্তৃত। এতিয়া সেই যিটো কপিলী ফল্ট জোন আছে, তাৰ যিটো উত্তৰ দিশৰ অঞ্চল আছে, সেই অঞ্চলটোতে শেহতীয়া সময়ত, এতিয়াৰ সময়ত দুটা ডাঙৰ ভূমিকম্প আহিছে। তাৰে প্ৰথমটো হৈছিলে এপ্ৰিলৰ 28 তাৰিখ 2021 চনত 6.4 প্ৰাবল্যৰ শোণিতপুৰত, আৰু এইবাৰ ফেব্ৰুৱাৰী 27 তাৰিখে শোণিতপুৰৰ ঠিক লগতে মৰিগাঁৱত, অৰ্থাৎ মধ্য অসমৰ ভিতৰতে মৰিগাঁৱত অভিকেন্দ্ৰ হৈ 5 প্ৰাবল্য এটা ভূমিকম্প হৈছে। গতিকে দুইটা ভূমিকম্পক লৈ এতিয়া আশংকা প্ৰকাশ কৰিছে। আৰু এই ক্ষেত্ৰত কৈছে যে কপিলী ফল্ট জোনটো শেহতীয়াকৈ যথেষ্ট এক্টিভ হৈ আছে, ভেৰি এক্টিভ হৈ আছে, অৰ্থাৎ ই সক্ৰিয় হৈ আছে। আৰু এটা কথা আশংকা প্ৰকাশ কৰিছে তেওঁলোকে এই গৱেষণাত, যে এই অঞ্চলটোৰ, অৰ্থাৎ কপিলী ফল্ট জোন বুলি যিটো অঞ্চল আছে, আমছৈৰ পৰা আদি কৰি মধ্য অসমৰ যিটো অঞ্চল আছে, এইটোত 7 বা 7তকৈ বেছি প্ৰাবল্য ভূমিকম্প অহাৰ সম্ভাৱনা আছে। 7 বা 7তকৈ বেছি ভূমিকম্পৰ প্ৰাবল্য আহিলে সেইটোক ডাঙৰ ভূঁইকঁপ বুলি ধৰা হয়, বৰ ভূঁইকঁপ বুলি ধৰা হয়, তাত ক্ষয় ক্ষতি বেছি হয়। কিন্তু তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে কপিলী ফল্ট জোনৰ ভিতৰত এতিয়া 7তকৈ অধিক প্ৰাবল্য ভূমিকম্প অহাৰ সম্ভাৱনা আছে। আৰু তেওঁলোকে ইতিমধ্যে তথ্য ৰাজহুৱা কৰিছে যে 1984 চনৰ পৰা 2019 চন পৰ্যন্ত এই যিটো কপিলী ফল্ট জোন আছে, যিটো অঞ্চল আছে, সেই অঞ্চলটোত প্ৰায় 7টা ডাঙৰ ডাঙৰ ভূমিকম্প আহিছে, যিকেইটা 5ৰ পৰা 6.7 প্ৰাবল্য ভূমিকম্প অনুভূত হৈছে। গতিকে তেওঁলোকে এইটো আশংকা প্ৰকাশ কৰিছে। আৰু এই কপিলী ফল্ট জোনতেই অসমৰ দুটা ডাঙৰ ভূমিকম্প শেহতীয়া সময়ত হৈছিলে। এটা
69 চনত কাছাৰত আৰু 1943 চনত মিকিৰ পাহাৰত যি দুটা এই কপিলী ফলটোৰ অধীনতে আহিছে লগতে তেওঁলোকে কৈছে যে কপিলী ফলজনৰ ভিতৰত এপ্ৰিলৰ 28 তাৰিখ 2021 চনৰ এপ্ৰিলৰ 28 তাৰিখত এটা ডাঙৰ ভূমিকম্প আহিছিলে যিটো আছিলে এই কপিলী ফলটোৰ উত্তৰাঞ্চলৰ শোণিতপুৰত হৈছিলে 6.4 প্ৰাবল্য ভূমিকম্প আৰু সেই ভূমিকম্পটো হোৱাৰ লগে লগে আচৰিত ধৰণে 6 ঘণ্টাৰ ভিতৰত 4.7 প্ৰাবল্য আন এটা ভূমিকম্প হৈছিল আপোনালোকৰ চাগে মনত আছে সেই সময়ত 2021 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখে প্ৰথমতে 6.4 প্ৰাবল্য এটা ভূমিকম্প শোণিতপুৰৰ অভিকেন্দ্ৰ হৈ অনুভূত হৈছিলে আৰু তাৰ 6 ঘণ্টাৰ ভিতৰত 4.7 প্ৰাবল্য আন এটা ভূমিকম্প আহিছিলে যেটো আফটাৰ শক বুলি ক'ব পাৰি তেনেকুৱা ধৰণৰ আফটাৰ শক অসমত প্ৰায় অক্টোবৰৰ 4 তাৰিখলৈকে অনুভূত হৈছিল আৰু শেহতীয়া ভূমিকম্প যেটো অক্টোবৰ 4 2021 ত আহিছিলে সেটো আছিলে প্ৰায় 3.8 প্ৰাবল্য কিন্তু মন কৰিবলগীয়া কথা হ'ল যে এপ্ৰিলৰ 28 তাৰিখৰ পৰা অক্টোবৰ 4 তাৰিখলৈকে 2021 চনৰ এপ্ৰিলৰ 28 তাৰিখৰ পৰা অক্টোবৰ 4 তাৰিখলৈকে প্ৰায় 7টা ভূমিকম্প অসমত হৈছিলে যেটো সৰ্বাধিক আছিলে 6.4 প্ৰাবল্য ভূমিকম্প শোণিতপুৰত হৈছিল আৰু তাৰ পিছত 6টা আফটাৰ শক আহিছিল ডাঙৰ ভূমিকম্পটোৰ পাছত সৰু সৰু ভূমিকম্প অনুভূত হৈছিল এটা কথাটো হ'ল বিভিন্ন কাৰণত এই ভূমিকম্পসমূহ অহা বুলি তেওঁলোকে এই গৱেষণা পত্ৰত জনাইছে তেওঁলোকে কৈছে যে যেটো এই ভূমিকম্প প্ৰবণ অঞ্চল আছে কপিলী ফল জন আছে তাৰ তলৰ যেটো কেন্দ্ৰীভূত অঞ্চল যেটো আমি পৃথিৱীৰ কোৰ বুলি কওঁ হেতুত ভূমিকম্প অনুভূত হোৱা হৈছে লগতে টিবেটিয়ান প্লেট যেটো আছে হেতুৰ লগত এই কপিলী ফল জনৰ যিখন প্লেট থাকে টেকটনিক যিখন প্লেট থাকে সেই দুইখনৰ মাজত সংঘাত সৃষ্টি হৈছে লগতে হিমালয় আৰু ইণ্ডো বাৰ্মান যিখন প্লেট আছে সেই দুখনৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ পাছত কম্পনটো ইয়াত অনুভূত হৈছে বুলি তেওঁলোকে কৈছে লগতে এইটো কথাও পোহৰলৈ আহিছে যে কপিলী ফল জনৰ যেটো দক্ষিণ অঞ্চল আছে 100 কিলোমিটাৰ ব্যাসাৰ্ধৰ যেটো দক্ষিণ অঞ্চল আছে নৰ্দাৰ্ণ অঞ্চলটো অসমত পৰে দক্ষিণ অঞ্চলটো মণিপুৰত পৰে সেই অঞ্চলটোত 2016 চনত এটা ডাঙৰ ভূমিকম্প আহিছিল অৰ্থাৎ মণিপুৰত এটা ডাঙৰ ভূমিকম্প আহিছিল যেটো 6.7 প্ৰাবল্যৰ আছে এই কপিলী ফল জনতে যেটো দক্ষিণ পাৰত আছে এই ক্ষেত্ৰত কৈছে যে ভূমিকম্পসমূহ অহাৰ আৰু কিছুমান কাৰণ পোহৰলৈ আহিছে যে 2009 চনত ভুটানৰ এটা ডাঙৰ ভূমিকম্প হৈছিল আৰু 2021 চনত যেটো শোণিতপুৰত ভূমিকম্প হৈছিল 6.4 প্ৰাবল্য সেটোৰ পিছত কিন্তু এই গোটেই অঞ্চলটো বিপদজনক হিচাপে পৰিগণিত হৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকে আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁলোকে এই অঞ্চলটো বিপদজনক বুলি ঘোষণাহে কৰিব পাৰে ইয়াত কেতিয়া ভূমিকম্প আহিব কোন মুহূৰ্তত আহিব হেতু কথা কিন্তু তেওঁলোকে গৱেষণা একো বিচাৰি পোৱা নাই তেওঁলোকে এটোহে কৈছে যে বিপদ আছে বিপদ সংকুল কিন্তু তেওঁলোকে সেই বিপদ কেতিয়াকৈ আহিব পাৰে হেতু কিন্তু কোনো অনুমান কৰিব পৰা নাই অৰ্থাৎ এই গোটেই কথাখিনি আমি কোৱা কাৰণটো এটো যে এই যিখিনি ভূমিকম্প প্ৰবণ অঞ্চল আছে যেটো কপিলী ফল জোন বুলি কোৱা হয় এই অঞ্চলটোত ভূমিকম্প হলে কিন্তু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱটো কিন্তু সেই সমগ্ৰ অঞ্চলটোতে পৰিব আৰু তাৰ ভিতৰত গুৱাহাটী মহানগৰ আছে এটা গুৱাহাটী মহানগৰ উন্নয়নৰ পাছত উন্নয়ন কৰা হৈছে এই এডভান্টেজ অসমৰ নামত গুৱাহাটীত আৰু উন্নয়ন হ'ব ডাঙৰ অট্টালিকা গুৱাহাটীত বনোৱা হৈছে ডাঙৰ হোটেল গুৱাহাটীত নিৰ্মাণ কৰা হৈছে অভাৰব্ৰিজ নিৰ্মাণ কৰি থকা হৈছে কিন্তু এই সমূহ নিৰ্মাণ কৰা সময়ত এই ভূমিকম্পৰ যেটো আশংকা ভূমিকম্পৰ যেটো শংকা যেটো বিপদ হেতুৰ ক্ষেত্ৰত কিমান ব্যৱস্থা লৈছে হেতুৰ ওপৰত আমাৰ সন্দেহ আছে কাৰণ 5 প্ৰাবল্য ভূমিকম্পটো অহাৰ পাছতো চৰকাৰী পক্ষ হওক বা বিৰোধী পক্ষ কোনো কিন্তু ভূমিকম্প সন্দৰ্ভত কোনো ধৰণৰ কথা কোৱা নাই কিন্তু মূল কথাটোৱে হ'ল যে এই অঞ্চলটোত অৰ্থাৎ গুৱাহাটী বা এই মধ্য অসমৰ যেটো অঞ্চল আছে এই অঞ্চলটোত এই কথাবিলাকক লৈ ব্যাপক গৱেষণাৰ প্ৰয়োজন আছে ভূমিকম্প প্ৰবণ অঞ্চল যেহেতু হয় ইয়াত ডাঙৰ গৱেষণাৰ প্ৰয়োজন আছে ব্যাপক গৱেষণাৰ প্ৰয়োজন আছে সুসংগত অধ্যয়নৰ প্ৰয়োজন আছে আৰু এই অঞ্চলত হৈ থকা নিৰ্মাণবিলাক পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে কাৰণ ভূমিকম্প ডাঙৰকৈ আহিলে এই অট্টালিকাসমূহ এই নিৰ্মাণসমূহ খহি পৰিব পাৰে কাৰণ বহুত গুৱাহাটীত বিপদজনক নিৰ্মাণ কৰা হৈছে গতিকে সেই মুহূৰ্তত চৰকাৰে এই গোটেই কথাখিনি গুৰুত্ব দিয়া আছে বিৰোধীয় গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বিৰোধীয় হেঁচা দিয়াৰ প্ৰয়োজন আছে যে ভূমিকম্পৰ ক্ষেত্ৰত এটা অধ্যয়ন হওক যিহেতু কথাখিনি পোহৰ আহিছে পিয়ৰ জিঅ'ফিজিক্স বুলি যেটো অধ্যয়ন চক্ৰ এই গোটেই গৱেষণাটো চলাইছে তেওঁলোকে কিন্তু এই অঞ্চলটো বিপদজনক বুলি কৈছে আৰু তেওঁলোকে কৈছে যে কপিলী ফল জোনৰ ভিতৰতে বাৰে বাৰে ভূমিকম্প আহিছে 2021 চনৰ শোণিতপুৰত যেটো ভূমিকম্প হৈছিলে 27 ফেব্ৰুৱাৰী যোৱা 27 ফেব্ৰুৱাৰীত হোৱা ভূমিকম্প য'ত হৈছে অভিকেন্দ্ৰ যি হেতুটা একেবাৰে ওচৰত গতিকে সেই ক্ষেত্ৰত আন ডাঙৰ ভূমিকম্প অহাৰ তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যেটো ইয়াতকৈ অধিক হ'ব বুলি কৈছে 7
বা 7তকৈ অধিক প্ৰাবল্য ভূমিকম্প হ'ব বুলি কৈছে। এতিয়া 7 বা 7তকৈ অধিক প্ৰাবল্য ভূমিকম্প হোৱা মানে বৰ ভূঁইকঁপ হ'ব, আৰু যদি বৰ ভূঁইকঁপ হ'বলৈ হয় তেতিয়া কিন্তু ক্ষয় ক্ষতি হ'ব। এতিয়া কথাটো অকণমান চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে। আমি তথ্যখিনি আগবঢ়ালোঁ, তথ্যখিনি ৰাইজে বিচাৰ কৰি যাব। ধন্যবাদ।